Hey guys, মই আসলতে নদী বহুত ভাল পাওঁ কিন্তু চহৰৰ মাজত থকা সৰু সৰু নদীবোৰ অকমান গণ্ডগোলীয়া ধৰণৰ গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম চহৰৰ মাজৰ সৰু সৰু নদীবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে যেনে ধৰক আমাৰ এই ভৰুলো নদীটো গুৱাহাটীৰ মাজেৰে বৈ যোৱা এটা মনোমোহা গোন্ধে আমোল মোলাই থকা এখনি সৰু নৈ এয়া চাওক কলা কলা পানী চাৰিওফালে জাবৰ হুলস্থুলৰ মাজেৰে এই নৈখন কোনো মতে মৰো জিউকৈ বৈ আছে আৰু সেই জেচিবি এখনো সোমাই আছে ইয়াতে যদি নদীক ৰিভিউ দিয়া যায় তেনেহ'লে মই দিম 1 ষ্টাৰ এতিয়া বলক যাওঁ আমি ছিংগাপুৰলৈ এতিয়া মই আছোঁ ছিংগাপুৰত সেইটো হৈছে কালাং নদী পৰিষ্কাৰকৈ বৈ গৈছে বৰ ধুনীয়াভাৱে চ' ইয়াৰে নদী ইমান পৰিষ্কাৰ আৰু ইয়াতে পাৰত খোজকাঢ়ি ইমান ভাল লাগে নহয় আমাৰ গুৱাহাটী বুলিয়ে নহয় বাৰু বহুত জেগাত মই এতিয়া ডিফুত থাকোঁ ডিফু নদীখনো সম্পূৰ্ণ নৰ্দমা হৈ গৈছে মানে গেলা নৰ্দমা আৰু মোৰ কথাটো হ'ল কি এই দুখটো আমাৰেই আছে আমি আচলতে নেচাৰক প্ৰকৃতিখনক আমি ৰেচপেক্ট দিব নাজানো আৰু আমি ৰেচপেক্টৰ যোগ্যৰ বুলিও হয়তো নাভাবোঁ আমাৰ ভাৰতবৰ্ষৰ মানুহবোৰে সেই বস্তুটো ইয়াতে নাই ইয়াতে প্ৰকৃতিক ৰেচপেক্ট দিয়ে লেতেৰা বস্তু যিকোনো য'তে ত'তে কেতিয়াও নেপেলায় বা নদীখনত নেপেলায় চ' আমাৰ সকলোৰে দায়িত্ব প্ৰকৃতিখনক অকণমান ৰেচপেক্ট দিয়াটো গছ গছনি সেউজ এই পৃথিৱীখনক নদ নদী পাহাৰ সকলোকে কেইমাহমান আগতে মই হেৰিলৈ গৈছিলোঁ তুমজাঙলৈ গৈছিলোঁ ডিমা হাছাওৰ তুমজাং পিকলৈ বহুত ধুনীয়া কিন্তু গোটেই শিখৰলৈ যেতিয়া গ'লোঁ মানে মনটো বহুত বেয়া লাগিলে সেই তুমজাং পিকৰ ইমান ধুনীয়া সেই পাহাৰখনৰ একদম শিখৰতো গোটেই আৱৰ্জনা মানে মানুহবিলাকে যিবিলাক বস্তু নিচে খাইছে তাতে পেলাই থৈ আহিছে মানে বহুত বেয়া কথা সেইটো মেইন দুখটো আমাৰেই হয় কোনো দেশ বা কোনো জেগা দেখিবলৈ বেয়া ভাল তেনেকুৱা কথা নাথাকে চাফা লেতেৰা তেনেকুৱা কথা নাথাকে গোটেইখিনি আমাৰ ওপৰতে ডিপেণ্ড কৰে আমি কেনেকুৱা ধৰণৰ আমি কেনেকৈ কৰোঁ ইয়াতে এই ৰাস্তাটোত ওচৰৰ যিটো ৰাস্তা পিছফালে আছে বহুত বিজি ৰাস্তা হয় অসংখ্য গাড়ী অহা যোৱা কৰি আছে কিন্তু হৰ্ণ নাই সকলোৱে বৰ ধুনীয়াকৈ চলাই নিজৰ লেনত ধুনীয়াকৈ চলাই গৈ আছে কোনো কাকো হৰ্ণ নিদিয়ে জেগাই লাইট কিছুমান আছে গাড়ীবোৰ ৰৈ যায় ৰাস্তা পাৰ হ'বলৈ ধুনীয়াকৈ পইণ্ট কিছুমান থাকে সকলোৱে ধুনীয়াকৈ আৰামত ৰখি থাকে আকৌ গুচি যায় তাৰপিছত চ' সেইবোৰ আমাৰেই মিষ্টেক হয় গুৱাহাটীত আপুনি যাওকচোন পল্টন বজাৰ বা ক'ৰবাত ৰেলৱে ষ্টেচনৰ পৰা ওলাই আপুনি ৰখি দিয়কচোন তাতে 5 মিনিটৰ ভিতৰত আপোনাৰ মূৰৰ বিষ হৈ যাব যদি আপোনাৰ হাৰ্টৰ পেচেণ্ট হয় আপোনাৰ কি হয় আৰু ঠিকনাই নাই কিনো ক'ম আৰু মানে ভাল লাগিছে এই জেগাখন চাই কিন্তু বেয়াও লাগিছে আমাৰ অৱস্থাটোৰ কাৰণে আমিয়েই দায়ী হয় আৰু আমি একো এটা নকৰোঁ সেইটো শুধৰাবলৈ এইবোৰ মানুহ ধুনীয়াকৈ চাইকেলো চলাই আছে নিশ্চয় মই এই কালাং নদীক দিম 5 ষ্টাৰ গুৱাহাটীবাসী দেখিছেনে বাৰু নদী কেনেকুৱা ধৰণৰ হ'ব পাৰে মই আপোনালোককেই কৈছোঁ চাই লওক ভালকৈ এনিৱে যদিহে ভিডিঅ'টো ইমানলৈ চালে তেনেহ'লে নিশ্চয় আপোনাৰ ভাল লাগিছে আৰু যদিহে ভাল লাগিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰক আৰু যদিহে ছাবস্ক্ৰাইব নকৰে তেনেহ'লে ভৰুলো নদীৰ পানীকে খাই দিয়ক আপুনি এগিলাচ নকৰিব দেই তেনেকুৱা নকৰিব মই এনেই কৈছোঁ যিয়ে নহওক পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ সৈতে আকৌ দেখা হ'ম গতিকে চাই থাকিব বাই বাই